মই এটা কথা অতি বেছি ভালকৈ গম পাওঁ, ল'ৰাবোৰে কিবা এটা কৰিব বিচাৰে, খেতি কৰিব বিচাৰে, কোনোবাই দোকান খুলিব বিচাৰে, তাৰ পাছত প্ৰধান সমস্যাটো আহে বিয়াৰ বয়স হ'ল, ছোৱালীজনী নিদিয়ে। ছোৱালীৰ ঘৰত চাকৰি কৰা ল'ৰালৈহে বিয়া দিব। ছোৱালীজনীয়ে কয় চাকৰি এটা কৰা, ইণ্টাৰভিউটো দিয়া, পাব লাগিব নহয়। এই যেতিয়া মানসিক চাপ এটা ল'ৰাটোৰ মূৰত চাপি দিয়া হয়, ল'ৰাটোৱে তেতিয়া হাবাথুৰি খায়। যদি কাৰোবাক ভাল পাই হেৰুৱাবলৈ নিবিচাৰে, ভাল পোৱা ছোৱালীজনী ৰাখিবলৈ চৰকাৰী চাকৰিলৈ দৌৰিবলগীয়া হয়। গতিকে যিসকল মানুহে ভাষণ দিয়ে, অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা কয়, তেওঁলোকো নিজৰ ঘৰৰ ছোৱালীজনী দিবৰ সময়ত চৰকাৰী চাকৰি কৰা ল'ৰা বিচাৰিলে কিন্তু সমাজৰ পৰিৱৰ্তন নহয়। যদি তেওঁলোকে নিজৰ ঘৰৰ ছোৱালীজনী দিবলৈ খেতি কৰা ল'ৰাটোৰ সম্ভাৱনাও দেখি পাব লাগিব, ব্যৱসায় কৰা ল'ৰাটোৰ সম্ভাৱনাও দেখিব লাগিব, আৰু ছোৱালীবোৰো পিতৃ মাতৃক ক'ব লাগিব যে তেওঁ আজি যিয়েই নকৰক, মই তেওঁৰ লগতে সুখত খাম। আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ যুঁজখন কেৱল ল'ৰাৰ নহয়, ছোৱালীৰ সমান, পুৰুষৰ সমান। ল'ৰাজনে নিজৰটো চাব, মই নিজৰটো চাম। যিজন ল'ৰাই নিজে ব্যৱসায় কৰে, খেতি কৰে, তেওঁ নিজকে স্বাৱলম্বী কৰিছে। ভনীয়েকক বায়েকক বিয়া দিবলৈও চাকৰি কৰা ল'ৰা পালেহে ভণ্টি বাইদেউক বিয়া দিম, এইটো ভাবিলে নহব। আৰু তাতোতকৈ ডাঙৰ কথা, প্ৰতি ঘৰৰ প্ৰতিজনী ছোৱালী স্বাৱলম্বী হ'ব লাগিব। ছোৱালীজনীয়ে যদি কেক বনাবলৈ শিকিছে, কাপোৰ বৈছে, কিবা এটা সৰুকৈ কৰি ব্যৱসায় আৰম্ভ কৰিছে, ক'লে নহব যে এইবোৰ কিহত ধৰিল, ছোৱালীজনীয়ে আজিকালি মেকআপ আৰ্টিষ্টহে কৰে, ভাল ল'ৰা এটা পালে চাবাচোন চাকৰি কৰা, তাইক বিয়াটো দি দিব লাগে। ছোৱালী জন্ম হোৱাৰ, ছোৱালীৰ জীৱনৰ অৰ্থ বিয়া নহয়, সন্তান নহয়। ছোৱালীজনীৰ এটা সত্তা আছে, আৰু সেই সত্তাটো ছোৱালীজনীয়ে তেতিয়াহে উপলব্ধি কৰিব পাৰিব যেতিয়া নিজেই ভাল পোৱা বস্তুটো নিজৰ সন্তানজনক কিনি দিব পাৰিব। যেতিয়া কৰবাত কিবা এটা কাম কৰিবলৈ যাওঁতে নিজৰ পকেটৰ পইচাটো স্বামী, পিতৃ, মাতৃ কাৰোবাক খুজি লৈ গলে নহব। যেতিয়া নিজেই কৰিম বুলি ভবা সামাজিক কামবোৰ কৰিবলৈ নিজৰ পকেট মানিটো তেওঁ নিজেই গোটাই ল'ব পাৰে। গতিকে আপোনালোকৰ ঘৰত যদি ছোৱালী আছে, বিশেষকৈ যুৱ প্ৰজন্মৰ বেছি সফল আছে, ভণ্টি বাইদেউ ঘৰৰ ওচৰৰ ছোৱালীবোৰে যদি কিবা কৰিছে, বিনম্ৰ অনুৰোধ, পাৰে যদি সহায় কৰক। অৰ্থনৈতিকভাৱে যদি কাৰোবাৰ আছে, টকা 5,000 দি হলেও সহায় কৰক, 2,000 দি হলেও সহায় কৰক। কোনোবাই আচাৰ বনাইছে, আচাৰৰ জলফাইটোকে কিনি দি কেতিয়াবা সহায় কৰক। আৰু যদি ল'ৰাজনে কাম কৰিবলৈ বিচাৰিছে, খেতি কৰিবলৈ বিচাৰিছে, ব্যৱসায় কৰিবলৈ বিচাৰিছে, তেন্তে বিনম্ৰ অনুৰোধ, তেওঁক চাকৰি কৰিব লাগে বুলি নকব, আৰু তেওঁক ল'ৰাজনক ছোৱালী নিদিও বুলি নকব। ছোৱালীজনী বিয়া দিবলৈ প্ৰথম মনটো মেলক, তাৰ পাছত যুৱ প্ৰজন্মক কব যে চাকৰি নকৰিলেও অসমীয়া যুৱ প্ৰজন্মই বজাৰ আৰু পথাৰ দখল কৰিব। সাহস দি চাওক,